মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এক্সাৰসাইজ 14 কৰি দিবলৈ লৈছো তোমালোকে লক্ষ্য কৰা কোৱেশ্চন নম্বৰ 1 or 1 to first মই তোমালোকক কৈ দিছো চাইছে কি আছে x to the power 5 divided by x square লক্ষ্য কৰিবা ইয়াত x to the power 5 divided মানে তলত লিখিবা তোমালোকে সিধা x square হয়নে ইয়াত চাইছে তোমালোকে যেতিয়া পাৱাৰ থাকে আৰু ডিভাইড থাকে তেতিয়া পাৱাৰ বিলাক বিয়োগ হয় হয়নে এই কাৰণে তোমালোকে লিখিবা x to the power 5 minus 2 তলৰ পাৱাৰ কিমান আছে 2 সমান সমান কিমান হ'ব 5 minus 2 কিমান হ'ব 3 এটো হৈ গল তোমালোকৰ আনসাৰ ফাইন এটা শর্ট কোশ্চেনৰ কাৰণে তোমালোকৰ আহাৰ চান্স আছে নেক্সট কোশ্চেনটো আছে তোমালোকৰ এটো এটা মই কৰি দিছো তোমালোকক লক্ষ্য কৰা কি আছে মই সিধা লিখিম কিন্তু 13 m cube তাৰপিছত n square divided by minus 4 m n cube আছে নহয় সমান সমান দি তোমালোকে এনেকৈ লিখিবা এই যে ইয়াত একো নাই মানে প্লাস আছে প্লাস ইনটু মাইনাস কি হ'ব মাইনাস হ'ব ক্লিয়াৰ তাৰ পিছত তোমালোকে কৰিবা কি এই 4 আছে নহয় 4 দি 36 কাটা 4 9 গুণ গল নহয় তেনেহলে তোমালোকে ইয়াত 9 লিখিলা নহয় ইয়াত m এটা আছে ইয়াত m তিনটা আছে যদি তোমালোকে কাটি দিয়া তেনেহলে তোমালোকৰ m দুটা থাকিব m দুটা হৈ গল তাৰ পিছত ইফালে চাইছা ওপৰত n দুটা আছে আৰু তলত n তিনটা আছে তেনেহলে তোমালোকে তলত লিখা n এটা ইয়াই হৈ গল তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চন তোমালোকৰ কি আছিল এই দুটাই তোমালোকে ইম্পৰ্টেন্ট তোমালোকে ট্ৰাই মাৰিবা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ৰ মই এক নম্বৰটো কৰি দিছো বাকি বিলাক তোমালোকে চেষ্টা কৰিবা 5y cube minus 3y square by y square ইয়াত লিখা ডাঙৰ আছে 5y cube minus इसले 3y square by y square আছে নহয় এটা তোমালোকে কৰা কি ওপৰৰ পৰা তোমালোকে সমান সমান দি লোৱা সমান সমান দি লৈ ইয়াত আছে y তিনটা ইয়াত আছে y দুইটা গতিকে আমি y স্কয়াৰ কমন লব পাৰো কি কমন লব পাৰো y স্কয়াৰ মানে y স্কয়াৰ কমন ললো ইয়াত থাকি গল 5y 5y থাকিল মাইনাস আছে ইয়াত মাইনাস তেনেহলে y স্কয়াৰ কমন লৈছে ইয়াত থাকিল তোমালোকৰ 3 আৰু তলত থাকিল তোমালোকৰ y স্কয়াৰ এইবাৰ y স্কয়াৰ এই y স্কয়াৰ কাটি দিলা নহয় এতিয়া বাকি থাকিল কি তোমালোকৰ মাথো 5y - 3 থাকিল এয়া তোমালোকৰ আনসাৰ ফাইন এনেকৈ তোমালোকে বাকি বিলাকো চেষ্টা কৰিবা কোশ্চেন নম্বৰ 3 এর এক নম্বৰটো মই কৈ দিছো ৰবা মই অলপ ডাঙৰ কৰি লৈছো এটো কোশ্চেন নম্বৰ 3 নম্বৰ 1 2 পাৰিলে অলপ আগুৱাই দিয়া যাব কোশ্চেন নম্বৰ 3 এর এক নম্বৰটো আছে তোমালোকৰ এনেকা 9x - 21 divided by 3x - 7 তেনেহলে আমি ওপৰত লিখিম 9x - 21 divide 3x - 7 লিখিলা নহয় সমান সমান দি ইয়াত লক্ষ্য কৰিব পাৰিছা ইয়াত 9 আছে ইয়াত 21 আছে তাৰমানে আমি 3 কমন লব পাৰো 3 যদি তোমালোকে কমন লোৱা 3 যদি কমন লোৱা ইয়াত থাকিব তোমালোকৰ 3x এটো কিন্তু 3 দেই ইয়াত থাকিব তোমালোকৰ ৰবা মই মছি দিছো ইয়াত থাকিব তোমালোকৰ 3x আৰু ইয়াত 21 আছে না 3 7 গুণ 21 7 থাকিব তলত থাকিল তোমালোকৰ 3x - 7 এতিয়া লক্ষ্য কৰিবা তোমালোকে ওপৰত 3x - 7 তলত 3x - 7 কাট খালে কাট খোৱাৰ পিছত থাকিল তোমালোকৰ কি 3 থাকিল এটো आंसर নেক্সট ভিডিওত এটো এক্সারসাইজৰ আৰু দুটা মান অংক মই তোমালোকক বুজাই দিম
তোমালোকে টিউনিং হৈ থাকিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ